মাৰ্চ 2020 গোটেই পৃথিৱী স্তব্ধ। এটা অদৃশ্য শত্ৰুৱে আমাক ঘৰৰ ভিতৰত বন্দী কৰিলে। মাস্ক, চেনিটাইজাৰ, লকডাউন, এই শব্দবোৰ আমাৰ দৈনন্দিন জীৱনৰ এক অংশ হৈ পৰিল। কাৰণ SARS-CoV-2 নামৰ এটা মাইক্ৰস্কোপিক ভাইৰাছে সৃষ্টি কৰা COVID-19 মহামাৰী। কিন্তু এই ভাইৰাছবোৰ কি? ই কেনেকৈ সংক্ৰমণ কৰে? আহক আজি আমি ভাইৰাছৰ ৰহস্য জানো। নমস্কাৰ বন্ধুসকল। ভাইৰাছবোৰ হ'ল নেচাৰৰ এক এক্সেপশ্যন। ই জীৱও নহয়, জ্বৰও নহয়, এক পেৰাচাইটিক এণ্টিটি। ইয়াৰ কোনো মেটাবলিজিম নাই ৰাইবজম, নাই কোনো শক্তি উৎপাদনৰ ছিষ্টেম। ই কেৱল এটা কেপচিড, ভিতৰত জেনেটিক মেটেৰিয়েল DNA বা RNA লৈ গঠিত। যদি ভাইৰাছৰ ভিতৰত থকা জেনেটিক মেটেৰিয়েল DNA হয়, তাক DNA ভাইৰাছ বুলি কোৱা হয়। আৰু যদি ভাইৰাছৰ ভিতৰত থকা জেনেটিক মেটেৰিয়েল RNA হয়, তেনেহ'লে তাক RNA ভাইৰাছ বুলি কোৱা হয়। ক'ভিড ভাইৰাছ, HIV ভাইৰাছ ইত্যাদি হ'ল RNA ভাইৰাছ। এডিনো ভাইৰাছ, হাৰ্পিছ ভাইৰাছ ইত্যাদি হ'ল DNA ভাইৰাছ। ভাইৰাছৰ একমাত্ৰ লক্ষ্য হৈছে এটা জীৱিত কোষত সোমাই তাৰ মেচিনাৰী চুৰি কৰি নিজৰ কপি বনোৱা। ইনকিউবেশ্যন পিৰিয়ড। ধৰক এদিন ৰাতিপুৱা ৰাজুৱে স্কুললৈ ওলাই গ'ল। তাৰ ৰাস্তাত এজন অসুস্থ মানুহৰ পৰা এটা ভাইৰাছ সংক্ৰমিত হ'ল, কিন্তু তাৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাছিল। 2-4 দিন ধৰি ভাইৰাছটোৱে তাৰ শৰীৰত বাঢ়ি আছে। ৰাজুৱে স্বাভাৱিক কাম কাজো কৰি আছে। হঠাৎ 5 নম্বৰ দিনা তাৰ জ্বৰ, কাহ, শৰীৰৰ বিষ লক্ষণবোৰ দেখা দিলে। এই সময়খিনিয়ে হ'ল ইনকিউবেশ্যন পিৰিয়ড, অৰ্থাৎ সংক্ৰমণ হোৱাৰ পৰা লক্ষণ বা চিমটম ওলোৱালৈকে সময়। এতিয়া প্ৰশ্ন উঠে, SARS-CoV ভাইৰাছে আমাক কেনেকৈ ইনফেক্ট কৰে? ফাৰ্ষ্ট, এণ্ট্ৰি ইনটু বডি। ভাইৰাছে আমাৰ দেহত সোমাবলৈ কিছুমান ৰাস্তা ব্যৱহাৰ কৰে। হাঁচি বা কাহৰ দ্বাৰা, হাৱাত ফ্লোট হৈ থকা পাৰ্টিকেলছৰ দ্বাৰা, বিশেষকৈ এচিৰ ৰুমত বা বন্ধ ৰুমত য'ত ভেণ্টিলেশ্যন প্ৰপাৰ নহয়। কণ্টামিনেটেড ছাৰ্ফেচ চুই চকু, নাক, মুখত হাত দিয়া। ছেকেণ্ড, এটেচমেণ্ট টু হোষ্ট চেল এণ্ড ৰেপ্লিকেশ্যন। চ' এতিয়া মই যিমান পাৰি চিম্পলেষ্ট ৱেত SARS-CoV ভাইৰাছটোৰ ৰেপ্লিকেশ্যন প্ৰচেছটো বুজোৱাৰ চেষ্টা কৰিম। ইয়াৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল এটেচমেণ্ট। তাৰে আগতে আমি জানিব লাগিব যে কৰোণা ভাইৰাছ স্পাইক প্ৰটিনৰ দ্বাৰা গঠিত। ইয়াৰ স্পাইক প্ৰটিনে হোষ্ট চেলত থকা ACE2 বা এনজিঅ'টেনচিন কনভাৰ্টিং এনজাইম 2 ৰিচেপ্টৰৰ লগত বাইণ্ড কৰেগৈ। এই হ'ল এটেচমেণ্ট। ACE2 ৰিচেপ্টৰ মেইনলি লাংছ, হাৰ্ট ইত্যাদিত থাকে। নেক্সট ষ্টেপ, এণ্ডোচাইট'চিছ এণ্ড আনকটিং। ভাইৰাছৰ এনভেলপ চেল মেম্ব্ৰেনৰ লগত ফিউজ হৈ ভাইৰেল RNAক চাইটোপ্লাজমত ৰিলিজ কৰেগৈ। নেক্সট ষ্টেপটো হ'ল ট্ৰান্সলেশ্যন। ভাইৰেল RNA ডাইৰেক্টলি হোষ্ট ৰাইবজমক ইউজ কৰি পলিপ্ৰটিনছ বনায়। নেক্সট ষ্টেপ হ'ল প্ৰটিঅলাইচিছ। এই প্ৰটিনছবিলাক ভাইৰেল প্ৰটিয়েজ এনজাইমৰ দ্বাৰা কাটা গৈ ৰেপ্লিকেশ্যন ট্ৰান্সক্ৰিপশ্যন প্ৰটিন বনায়। নেক্সট ষ্টেপ হ'ল ফৰ্মেশ্যন অফ ৰেপ্লিকেশ্যন ট্ৰান্সক্ৰিপশ্যন কমপ্লেক্স। চেঞ্চ mRNA ৰেপ্লিকেশ্যন ট্ৰান্সক্ৰিপশ্যন প্ৰটিনৰ লগত লগ হৈ ৰেপ্লিকেশ্যন ট্ৰান্সক্ৰিপশ্যন কমপ্লেক্স বনায়। এই ৰেপ্লিকেশ্যন ট্ৰান্সক্ৰিপশ্যন কমপ্লেক্স ফাৰ্ডাৰ ৰেপ্লিকেট হৈ এডাল এণ্টিচেঞ্চ mRNA তৈয়াৰ। এই এণ্টিচেঞ্চ mRNA আকৌ এবাৰ ৰেপ্লিকেট হৈ চেঞ্চ mRNA বনায় আৰু ডিছকণ্টিনিউৱাছ ট্ৰান্সক্ৰিপশ্যন কৰি ছাবজেনমিক mRNA বনায়। ফাৰ্ডাৰ ছাবজেনমিক mRNA ট্ৰান্সলেশ্যন হৈ ভাইৰেল প্ৰটিনছবোৰ তৈয়াৰ কৰে আৰু ফাইনেলি ভাইৰেল প্ৰটিনছ আৰু চেঞ্চ mRNAডাল লগ হৈ নতুন ভাইৰাছ প্ৰডিউচ কৰে। শেষত এই নতুন ভাইৰাছবোৰ চেলৰ বাহিৰত এক্সোচাইট'চিছৰ দ্বাৰা ওলাই যায় আৰু বেলেগ চেলক ইনফেক্ট কৰেগৈ। হোষ্ট চেল আইডাৰ মৰি যায়, নহ'লে কণ্টিনিউৱাছলি ভাইৰাছ প্ৰডিউচ কৰি থাকে। থাৰ্ড, ইমিউন ৰেছপন্স এণ্ড চিমটমছ।
ইমিউন চিষ্টেমে ভাইৰাছক ডিটেক্ট কৰি ইনফ্লেমেশ্যন আৰম্ভ কৰে। ইয়াৰ দ্বাৰা জ্বৰ, হাঁচি, কাহ, মূৰৰ বিষ, উশাহ নিশাহত কষ্ট, স্মেল বা টেষ্ট নোপোৱা ইত্যাদি চিমটমছ দেখা দিয়ে। লাষ্টলি আমি ইনফেকশ্যনৰ পৰা কেনেকৈ বাচি থাকিব? ভেকচিনেশ্যন, মাস্ক ব্যৱহাৰ কৰি, হাইজিন আৰু প্ৰপাৰ ভেণ্টিলেশ্যন মেইনটেইন কৰি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মাইণ্ড আনক্লেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। টিল দেন, ষ্টে ছেফ, ষ্টে স্মাৰ্ট এণ্ড কিপ ইয়'ৰ মাইণ্ড আনক্লেটাৰ্ড।